কাৰ্বি আংলং জিলাৰ চুকিহোলা যুঁজাৰু বিমান দুৰ্ঘটনাৰ খবৰ দুৰ্গম পাহাৰ এলেকাত এই দুৰ্ঘটনা সংঘটিত হয় যোৰহাটৰ পৰা উৰা মাৰিছিল সুখয় SU-30 MKI যুঁজাৰু বিমানে সন্ধিয়া 7 বজাত যুদ্ধ বিমানখন ৰাডাৰৰ সৈতে সংযোগ বিচ্ছিন্ন হয় ওখ পাহাৰৰ দিশৰ পৰা প্ৰচণ্ড বিস্ফোৰণৰ শব্দ শুনিছে গাঁওবাসীয়ে প্ৰচণ্ড শব্দত আতংকিত হৈ পৰিছে এতিয়া গাঁওবাসী প্ৰত্যক্ষদৰ্শীৰ মতে বিস্ফোৰণৰ শব্দ পাহাৰত প্ৰতিধ্বনিত হৈ সমগ্ৰ অঞ্চল কঁপাই তোলে ঘটনাৰ পাছতে পাহাৰৰ দিশৰ পৰা ধোঁৱা দেখা গৈছে অৱশ্যে ঘটনা সন্দৰ্ভত কোনো আনুষ্ঠানিক ঘোষণা হোৱা নাই জনবসতিপূৰ্ণ এলেকাৰ পৰা বহু দূৰত এই ঘটনা সংঘটিত হৈছে নিৰাপত্তা বাহিনী আৰু সংশ্লিষ্ট কৰ্তৃপক্ষই অনুসন্ধান অব্যাহত ৰাখিছে ইতিমধ্যে উদ্ধাৰ অভিযানৰ প্ৰস্তুতি চলাইছে অৱশ্যে বিমানখনৰ পাইলট বা বিমানখনৰ ধ্বংসাৱশেষ এই পৰ্যন্ত পোহৰলৈ অহা নাই পাহাৰত খুন্দিয়াই দুৰ্ঘটনাগ্ৰস্ত যুঁজাৰু বিমানখন গোলাঘাটৰ পৰা প্ৰায় 40 কিলোমিটাৰ নিলগত সংঘটিত হৈছে এই ঘটনা শেহতীয়া কিছু আপডেট আহিছে আমি আপোনালোকক জনাবলৈ বিচাৰিছোঁ যোৰহাটৰ পৰা উৰা মৰা সন্ধানীৰ হৈ থকা ফাইটাৰ জেটখনৰ কিছু অংশ উদ্ধাৰ কৰা হৈছে উদ্ধাৰ এখন মিনুৱেল আৰু আই কাৰ্ড আৰু শেষবাৰৰ বাবে যোগাযোগ হৈছিল যোৰহাটস্থিত ছিগনেল টাৱাৰত মুঠত জনাইছোঁ এই খবৰ যোৰহাটৰ পৰা উৰা মৰা সন্ধানীৰ হৈ পৰা ফাইটাৰ জেটখনৰ কিছু অংশ উদ্ধাৰ কৰা হৈছে এখন মিনুৱেল আৰু আই কাৰ্ড শেষবাৰৰ বাবে যোগাযোগ হৈছিল এই তথ্যৰ বাবে আমি তিয়কৰ সতীৰ্থ সাংবাদিক অবিনাশ শইকীয়াৰ সৈতে আমি সংযুক্ত হোৱাৰ চেষ্টা কৰিম যে দেখিবলৈ পোৱা গৈছে গোটেই বিষয়টোক লৈ এতিয়া যথেষ্ট পৰিমাণে চাঞ্চল্যৰ সৃষ্টি হৈছে তাৰ মাজতে উদ্ধাৰ হোৱাৰ কিছু অংশ উদ্ধাৰ হোৱাৰ খবৰো আহি পৰিছে গতিকে গোটেই বিষয়টোক লৈ কেনেধৰণৰ শেহতীয়া স্থিতি বা শেহতীয়া আপডেটছ কি আছে সেই সন্দৰ্ভত আমি বিস্তৃত তথ্য গ্ৰহণ কৰিবলৈ আমি চেষ্টা কৰিম এই মুহূৰ্তত আমি জনাই আছোঁ যে যোৰহাটৰ পৰা উৰা মৰা সন্ধানীৰ যিখন বাহন সেই বাহনখনৰ কিছু অংশ উদ্ধাৰ কৰা হৈছে তাৰ সমান্তৰালভাৱে মিনুৱেল আৰু আই কাৰ্ড কিছু উদ্ধাৰ কৰা হৈছে গতিকে গোটেই বিষয়টোৰ সন্দৰ্ভত এই মুহূৰ্তত আমি সংযুক্ত হৈছোঁ যোৰহাটৰ সতীৰ্থ সাংবাদিক অবিনাশ শইকীয়াৰ সৈতে আমি সংযুক্ত হৈছোঁ তিয়কৰ সতীৰ্থ সাংবাদিক অবিনাশ মই আপোনাৰ কাষলৈ এই মুহূৰ্তত পোনে আহিছোঁ উল্লেখ কৰিব লাগিব যে যিখন বিমান যোৰহাটৰ পৰা ৰাওনা হৈছিল সেই বিমানখনৰ অৱশেষত কিছু ধ্বংসাৱশেষ উদ্ধাৰ কৰাৰ শেহতীয়া খবৰ আহি পৰিছে গোটেই বিষয়টোৰ সন্দৰ্ভত শেহতীয়া তথ্য আপোনাৰ হাতত কি আছে হয় ভাস্কৰ কালি যোৰহাট বিমান বন্দৰৰ পৰা মানে পাছত বিমান ঘাটিৰ পৰা এয়াৰফৰ্চৰ যিটো বিমান ঘাটি আছে যোৰহাটত তাত কিছুমান সুখয় 30 থাকে হয় সুখয় 30 যিখন বিমান আছিল জেট আছিল এই জেটখন 7:42 যোৰহাটৰ এয়াৰফৰ্চৰ ষ্টেচনৰ লগত ৰাডাৰত আছিল অৰ্থাৎ যোগাযোগত আছিল কিন্তু 7:42 পিছতে সন্ধিয়া 7:42 পিছতে যোগাযোগ বিচ্ছিন্ন হৈ পৰে আৰু নিশাই গোলাঘাট পুলিচৰ সহযোগত এয়াৰফৰ্চৰ কিছু লোকে এই এয়াৰফৰ্চৰ যিখন জেট ফাইটাৰ জেট সুখয় বিচ্ছিন্ন হৈছিল যোগাযোগ বিচ্ছিন্ন হৈছিল তেখেতসকলক উদ্ধাৰ অভিযানৰ পাইলট দুজন আছিল তাত উদ্ধাৰ অভিযান চলাই যদিও কিছু হাতৰ ঘৰ কুছিল দুজন পাইলট আছিল তেখেতসকলৰ হাতৰ কিছু ধ্বংসাৱেশ হাতৰ মানে অৰ্থাৎ মানুহৰ দেহৰ হাত দুখনৰ কিছু ধ্বংসাৱেশ জ্বলা অৱস্থাত উদ্ধাৰ কৰে আৰু কাৰ্বি আংলঙৰ যি চকীহোলাত বায়ুসেনা বিমানখন মানে ধ্বংসাৱেশ হৈছিল এক্সিডেণ্টত হৈছিল সেইখনত চি চাৰ্ভাইভেলৰ আইডেন্টি কাৰ্ড আৰু এখন মেনুৱেল পোৱা গৈছে অৰ্থাৎ চি চাৰ্ভাইভেল হ'ল অৰ্থাৎ যিসকল জেটৰ জেটৰ চালক আছিল পাইলট আছিল তেখেতসকলক মানে পাহাৰৰ ফাঁকত যুদ্ধকালীন অৱস্থাত পাহাৰৰ ফাঁকত পানীত অৰ্থাৎ যদি জেটখন যদি বাই চান্স পানীত পৰি যায় দুৰ্ভাগ্যক্ৰমে তেখেতসকলক নিজৰ জীৱন উদ্ধাৰ কাৰণে এই চি চাৰ্ভাইভেলৰ ট্ৰেইনিং দিয়া হয় অৰ্থাৎ ধৰি ল'ব পাৰিছে কালি সেইখন যিখন জেট দুৰ্ঘটনাগ্ৰস্ত হৈছে সেইখন ট্ৰেইনিং অৱস্থাত আছিল আৰু চি চাৰ্ভাইভেলৰ তাৰপৰা আই কাৰ্ড আৰু মেনুৱেল উদ্ধাৰ হৈছে এতিয়া আটাইতকৈ ডাঙৰ কথাটো হ'ল যে য'ত দুৰ্ঘটনা সংঘটিত হৈছে সেয়া হৈছে পাহাৰীয়া অত্যন্ত দুৰ্গম এলেকা ইতিমধ্যে তালৈ কোন গৈছে বা কেনেধৰণে গৈছে গোটেই বিষয়টোৰ সন্দৰ্ভত কি তথ্য আছে
হয়, যোৰহাট এয়াৰপৰ্টছৰ পৰা কালি নিশাই অৰ্থাৎ যোৰহাট বিমান ঘাটিৰ পৰা যিসকল এয়াৰপৰ্টছৰ বায়ুসেনা বিভাগৰ বিষয়া কৰ্মচাৰী আছিল তেখেতসকলে কালি ৰাতিয়ে পাহাৰীয়া দুৰ্গম অঞ্চলত এই জেটখনৰ SK-30MK যিখন সুখয় আছে সেইখনৰ উদ্ধাৰৰ কাৰণে যোৰহাটৰ পৰা গৈ পেলাই কিছু মানে বিষয়াই সেইখনৰ উদ্ধাৰৰ কাৰণে প্ৰচেষ্টা কৰি আছে। সেই দুৰ্গম অঞ্চলৰ কাৰণে কিছু জটিলতা দেখা দিছে। কেইজন লোক আছিলে সুখয় বিমানখনত? হয়, পাইলটজনৰ বাহিৰে আৰু এজন যিজন জেট ফাইটাৰৰ বাহিৰে জেট বিমানখনত আৰু দুজন লোক আছিল বুলি এতিয়ালৈকে তথ্য পোৱা গৈছে। এতিয়া যি দুজন লোকৰ কথা আপুনি ইতিমধ্যে উল্লেখ কৰিছে, দুইজন লোকৰে হয়তো তেওঁলোক দুইজনে ইতিমধ্যে বচাৰ সম্ভাৱনা নাই বা তেওঁলোকক জীৱন্ত অৱস্থাত উদ্ধাৰ কৰাৰ সম্ভাৱনা খুবেই কম। খুব কম হয় নিশ্চিতভাৱে। মানে যিহেতু এতিয়া আমাৰ আমি যি ডাটা পাইছো, যি আমি খবৰ পাইছো, এজন লোকৰ তাত দুজন লোক আছিল যদিও এজন পাইলটৰে হওক বা তেখেতৰ সহকৰ্মীজনে হওক হাতখনৰ মানুহৰ হাতৰ ধ্বংস জ্বলা অৱস্থাত কিছু অংশ পোৱা গৈছে। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ আপোনাক এই মুহূৰ্তত অবিনাশ শইকীয়া, আপুনি সবিশেষ তথ্য জনোৱাৰ বাবে। এই ধৰণে দেখিবলৈ পোৱা গৈছে ছিন্ন ভিন্ন অৱস্থাত এখন কটা হাত আচলতে উদ্ধাৰ কৰা হৈছে। গোটেই বিষয়টোক লৈ ইতিমধ্যেই নিশাৰ ভাগতে বায়ুসেনাৰ যিসকল বিষয়া আছিলে বা জোৱান আছিলে তেওঁলোক ইতিমধ্যে সেই স্থানলৈ ৰাওনা হৈছে আৰু তাৰ পৰা অহাৰ পাছতহে অত্যন্ত দুৰ্গম যিহেতু এলেকা, তাৰ পৰা অহাৰ পাছতহে সবিশেষ তথ্য আচলতে জানিবলৈ পোৱা যাব। যিমান শেহতীয়া তথ্য আমাৰ হাতত আছিলে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। বিমানখনত মুঠ দুজনকৈ লোক আছিল, দুইজন লোকৰে বচাৰ সম্ভাৱনা অত্যন্ত ক্ষীণ। ইতিমধ্যেই দুইজন লোকৰে মৃত্যু হৈছে বুলি ধাৰণা প্ৰকাশ কৰা হৈছে।